বাংলাদেশৰ মানুহ এটাই RSS কৰি আহিব RSS কৰি আহি 2024 চনৰ 31 ডিসেম্বৰত আহিলে তাৰ কাৰণে পাছপৰ্টও নালাগে কৈছে যে না পাছপৰ্ট সাৰ্চপৰ্ট একো থাকিব নালাগে মানুহটো আহিলে হ'ল যেনেকৈ আহিলে মানুহজন আহিলে তেওঁ RSS কৰিব আৰু RSS কৰি তেওঁ ইলেকশ্যনত উঠাৰ অধিকাৰ লাভ কৰিব তেওঁ চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব তেওঁ ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব তেওঁ নাগৰিকত্ব লাভ কৰিব তেওঁ ইলেকশ্যনত উঠাৰ মানে প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ অধিকাৰ লাভ কৰিব লগে লগে 24 চনত অহা মানুহজনে যেতিয়া ইয়াত ইলেকশ্যন উঠিব আৰু RSSৰ সুবাদত তেওঁ নিজে 1 মিনিটৰ ভিতৰত মুখ্যমন্ত্ৰী হৈ যাব পাৰিব এই হিন্দুত্ববাদীহঁতে 1 মিনিটৰ ভিতৰত মানে আপোনাৰ হেৰি হৈ যাব পাৰিব সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে যদি সঁচাকৈ বিজেপি RSS সঁচাকৈ ভাবে সঁচাকৈ যদি ভাবে যে নহয় তেওঁলোকে এই কামটো মানে অসমীয়া জাতিৰ খিলঞ্জীয়াৰ হাতত অধিকাৰ থাকিব লাগিব তেতিয়াহ'লে এইটো কাম কেনেকৈ কৰিব পাৰে আপোনালোকে নিজে কওক আজিৰ দিনটো 24 চনৰ 31 ডিসেম্বৰ আগতে অহা মানুহজন 31 ডিসেম্বৰলৈকে অহা মানুহজনে অসমত এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিলে আইনখনতো পূৰা লিখি থোৱা আছে যে তাত নাগৰিকত্ব লাভ কৰিব তেওঁলোকে ইলেকশ্যনতো তাৰ অধিকাৰ লাভ কৰিব তেওঁলোকে চাকৰি কৰিব পাৰিব তেওঁলোকে বিজনেছ কৰিব পাৰিব তেওঁলোকে মাটি কিনিব পাৰিব তেওঁলোকে যি ইচ্ছা অসমত সকলো নাগৰিকৰ নিচিনা সমান অধিকাৰ লাভ কৰিব যদি সমান অধিকাৰ লাভ কৰে তেতিয়াহ'লে আজিৰ দিনটোত লগে লগে তেওঁলোকে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী মন্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিব আৰু তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ কিবা ৰাজনৈতিক অধিকাৰ থাকিবনে